security. No service. We want Justice. We want Justice. We want Justice. We want Justice. No security. No service. No security. No service. ইয়াতে গোটেই স্বাস্থ্যকৰ্মীসকল আছে হয়তো সবে গমে পায় এতিয়ালে এটা বহুত নিৰ্মম ঘটনা সংঘটিত হৈছে পশ্চিমবংগ ৰাজ্যৰ কলকাতা চহৰত কৰ্মৰত অৱস্থাত আমাৰ এগৰাকী সহকৰ্মীক নিৰ্মমভাৱে ধৰ্ষণ কৰি খুন কৰা হৈছে গতিকে আমি বিচাৰো দোষীয়ে তাৰ উচিত শাস্তি পাওক যি নিৰ্যাতন যি বেদনা যি নিৰ্মম বেদনাতে সহ্য কৰিবলগীয়া হৈছে তেনেধৰণে দোষীক নিৰ্ধাৰণ কৰি দোষীক উলিয়াই তেওঁলোকক শাস্তি দিব লাগে সো we want justice for our co-worker for our sister 2 নম্বৰ কথাটো হৈছে চিকিৎসকসকল বা স্বাস্থ্যকৰ্মীসকলৰ বিৰুদ্ধে ভায়োলেন্স বহুত আগৰ পৰাই চলি আহিছে তেওঁলোকৰ কৰ্মস্থলীত গতিকে এইটো আজিৰ নতুন কথা নহয় বহুত এনেকুৱা ধৰণৰ আপোনাৰ নিউজ সংবাদ মাধ্যমত আহিয়ে থাকে কিন্তু তাৰ একো ব্যৱস্থা আমি আজিলৈ নেপালো গভৰ্ণমেণ্টৰ ফালৰ পৰা গতিকে যদি চিকিৎসকসকল বা স্বাস্থ্যকৰ্মীসকল তেওঁলোকে নিজৰ কৰ্মস্থলীত সুৰক্ষিত অনুভৱ নকৰে তেওঁলোকে কেনেকৈ বেলেগক সাৰ্ভিস দিব বা বেলেগৰ প্ৰাণ ৰক্ষাৰ যত্ন কৰিব গতিকে আমিও এনেকুৱা এটা মানসিক অৱস্থাত থাকিব লাগে য'ত আমি সুৰক্ষিত অনুভৱ কৰোঁ আমাৰ নিজৰ কাম আমি নিৰ্ভয়ভাৱে কৰিব পাৰোঁ সো তাৰ কাৰণে এটা সেন্ট্ৰেল হেল্থ প্ৰটেকশন স্কিম আগৰ পৰাই আমাৰ ডিমান্ড আছিলে হেতু ডিমান্ড এতিয়াও আছে আৰু এই ৰিসেন্টলি যেটো ঘটনা হৈছে হেতুৱে এটো দেখাই দিছে যে এনেকুৱা এটা স্কিমৰ কিমান বেছি প্ৰয়োজন আছে আজিৰ দিনত তো we want justice for our co-worker we want protection for all healthcare professionals at their workplace so that they can work and discharge their duties Indian Medical Association এই কাৰণৰ কাৰণে এই কজৰ কাৰণে গোটেই ৰাজ্য জুৰি 24 ঘণ্টাৰ এটা কাৰ্যসূচী লৈছিলে আৰু সেই কাৰ্যসূচীতে আমি সহযোগ জনাইছো আমাৰ ফালৰ পৰা যিখিনি সাৰ্ভিস আছে সব